মন্ত্ৰী বিমল বৰাক দেখা গ'ল জগন্নাথ বৰুৱা মহাবিদ্যালয়ত ছাত্ৰী নিবাসত এনেদৰে খাদ্য বিলাই থকাৰ পৰিৱেশত। অসম দ্বিতীয়খন অগ্ৰণী শিক্ষানুষ্ঠান তথা উজনি অসমৰ প্ৰথমখন উচ্চ শিক্ষা অনুষ্ঠান হ'ল ঐতিহ্যমণ্ডিত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় আৰু বৰ্তমানৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়। ছাত্ৰাবাস আৰু ছাত্ৰী নিবাসৰ প্ৰাক্তন আৱাসীৰে গঠিত প্ৰাক্তন আৱাসী সন্মিলনৰ উদ্যোগত আজি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰাক্তন আৱাসী সন্মিলনত অনুষ্ঠিত হৈছে আৰু লগতে যোৰহাট জগন্নাথ মহাবিদ্যালয়ৰ বাকৰি উদুলি মুদলি হৈ পৰিছে এতিয়া। প্ৰথম দিনা কাৰ্যসূচীত বিভিন্ন বৰ্ষৰ সাঙুৰি 114খন পতাকা উত্তোলন কৰা হয়। লগতে বিভিন্ন আটকধুনীয়া বিশেষ প্ৰদৰ্শনীও আছে। এই কাৰ্যসূচী মুকলি কৰি যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ বৰ্তমানৰ অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰাই। এই কাৰ্যসূচী মুকলি কৰা অন্তত মন্ত্ৰী বৰাই কয়, মহাবিদ্যালয়খনৰ ছাত্ৰাবাস আৰু ছাত্ৰী নিবাসত থাকি শিক্ষা গ্ৰহণ কৰি বৰ্তমান সময়ত ৰাজ্য আৰু দেশ বিদেশত সিঁচৰিত হৈ থকা প্ৰাক্তন আৱাসীসকল একগোট হৈ তেওঁলোকৰ সেই সময়ৰ স্মৃতিবোৰ ৰোমন্থন কৰিছে। আজি দেশ বিদেশত সিঁচৰিত হৈ থকা সকলো আৱাসী সমবেত হৈছে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। ছোৱালী ঘৰৰ মানুহে তামোল এখনকে দিয়ে আমাৰ চকুবোৰ পুৰে আহিব আহিব চিন্তা নকৰিবা যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা।
শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।